নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে কি নিয়ম নামানিলে কেতিয়াও খিলঞ্জীয়া হ'ব নোৱাৰে মিয়া খিলঞ্জীয়া হ'ব খুজিলে কোনো আপত্তি নাই তিনিটাতকৈ অধিক সন্তান জন্ম দিব নোৱাৰিব দুই তিনি গৰাকীক বিয়া কৰাব নোৱাৰিব ছোৱালীক স্কুললৈ পঠিয়াব লাগিব দেউতাকৰ সম্পত্তিৰ ওপৰত ছোৱালীকো অধিকাৰ দিব লাগিব মই এতিয়াও যোগাত্মক হৈ আছো কোনোবা খিলঞ্জীয়া হ'ব খুজিলে তাৰ বাবে কোনো ধৰণৰ আপত্তি নাই কিন্তু এইখিনি কথা মানিব লাগিব খিলঞ্জীয়া হোৱাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য আমিনুল ইছলামৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিছে এইবাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ গৰজি উঠিল সৰ্বোচ্চ ন্যায়ালয় এই শ্ৰম পৰ্টেলত পঞ্জীভূত সকলো শ্ৰমিকক বিনামূলীয়া ৰেচন প্ৰদানৰ নিৰ্দেশ পৰ্টেলত অন্তৰ্ভুক্ত কোনো শ্ৰমিকক বিচাৰিব নোৱাৰিব পৰিচয় পত্ৰ দেশৰ 8 কোটি শ্ৰমিকে লাভ কৰিব ৰেচনৰ সুবিধা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013 অনুসৰি দেশৰ শ্ৰমিকে লাভ কৰিব ৰেচনৰ সুবিধা ই কেৱাইচিৰ নামত ৰেচন লাভৰ পৰা বঞ্চিত কৰিব নোৱাৰিব শ্ৰমিকক সকলো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশলৈ নিৰ্দেশনা জাৰি সৰ্বোচ্চ ন্যায়ালয়ৰ 2 মাহৰ ভিতৰত ৰেচন প্ৰদানৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ ৰেচন কাৰ্ডক লৈ গৰজি উঠিল এইবাৰ সৰ্বোচ্চ ন্যায়ালয় এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে আগন্তুক 5 দিনলৈ ৰাজ্যত অব্যাহত থাকিব বৰষুণ সমগ্ৰ ৰাজ্যতে প্ৰবল বৃষ্টিপাত বজ্ৰপাতৰ এলাৰ্ট নেৰানেপেৰা বৰষুণত স্তব্ধ হৈ পৰিছে ৰাজ্যৰ জনজীৱন কোন জিলাত বজ্ৰপাতৰ এলাৰ্ট চিৰাং বাক্সা বৰপেটা বঙাইগাঁও নলবাৰী কামৰূপ মেট্ৰ' দৰং ওদালগুৰি মৰিগাঁও শোণিতপুৰ বিশ্বনাথ ধুবুৰী দক্ষিণ শালমৰা গোৱালপাৰা কোকৰাঝাৰ লখিমপুৰ কাছাৰ হাইলাকান্দি কৰিমগঞ্জ নগাঁও হোজাই পশ্চিম কাৰ্বি আংলং গোলাঘাট তাৰ লগতে শোণিতপুৰ বিশ্বনাথ ধেমাজি যোৰহাট মাজুলী শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়া ডিমা হাছাও ৰাজ্যত আগন্তুক 5 দিনলৈ অব্যাহত থাকিব বৰষুণ এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে গাড়ী চালক আৰু যাত্ৰীসকলৰ বাবে জৰুৰী খবৰ সকলো যাত্ৰীয়ে পৰিধান কৰিব লাগিব সিট বেল্ট গাড়ীৰ পিছফালৰ আসনৰ যাত্ৰীৰ বাবে বাধ্যতামূলক কৰা হৈছে সিট বেল্ট পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰিছে এই অধিসূচনা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব এই নিয়ম গাড়ী নিৰ্মাতা কোম্পানীসমূহক দিয়া হৈছে নিৰ্দেশ কোম্পানীয়ে প্ৰতিখন গাড়ীতে ৰিয়াৰ সিট বেল্ট এলাৰ্ম লগোৱাটো বাধ্যতামূলক যাত্ৰী গাড়ীত উঠাৰ লগে লগে বাজিব এলাৰ্ম কেন্দ্ৰীয় মটৰ গাড়ী নিয়মৰ 138 শ্ৰেণীৰ অধীনত বাধ্যতামূলক সিট বেল্ট অন্যথা ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা গাড়ী চালক আৰু গৰাকীসকলৰ বাবে এয়া এক জৰুৰী খবৰ মাদ্ৰাছা শিক্ষা আইনক অসাংবিধানিক ঘোষণা উচ্চ ন্যায়ালয়ৰ উত্তৰ প্ৰদেশৰ মাদ্ৰাছা শিক্ষাক লৈ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ বিশেষ ৰায় ইউপি বোৰ্ড অফ মাদ্ৰাছা শিক্ষা আইন 2004 অসাংবিধানিক শুকুৰবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে দিছে এই ৰায় অসাংবিধানিক আখ্যা দি ৰাজ্য চৰকাৰক নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ মাদ্ৰাছাত অধ্যয়ন কৰা শিক্ষাৰ্থীক অন্য বিদ্যালয়লৈ নিব লাগে ন্যায়াধীশ বিবেক চৌধুৰী আৰু সুভাষ বিদ্যাৰ্থীৰ এই বৃহৎ ৰায় অংশুমান সিং ৰাথোৰ এক আবেদনৰ ভিত্তিত এই নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশৰ 8000 মাদ্ৰাছা বন্ধ কৰাৰ নিৰ্দেশ দিছিল ন্যায়ালয়ে অভিযোগ অনুসৰি বহিৰাষ্ট্ৰৰ পুঁজিৰে চলিছিল এই সমূহ মাদ্ৰাছা এছআৰটিৰ প্ৰতিবেদন অনুসৰি প্ৰায় 80খন মাদ্ৰাছাই প্ৰায় 100 কোটি বিদেশী পুঁজি লাভ কৰিছিল যাৰ বাবে যোগী চৰকাৰে হাজাৰ মাদ্ৰাছাত চলাইছিল বুলডোজাৰ মাদ্ৰাছা শিক্ষা আইনক অসাংবিধানিক ঘোষণা কৰিছে উচ্চ ন্যায়ালয়ে